নমস্কাৰ 2009 চনৰ পৰাই মই টিভিৰ বিভিন্ন অনুষ্ঠানত বহু চিকিৎসকৰ সাক্ষাৎকাৰ লৈছোঁ যেতিয়াই যিসকল চিকিৎসকক লগ পাওঁ তেতিয়াই তেওঁলোকক মাত্ৰ সোধো অতি সহজ উপায়েৰে আমি আমাৰ শৰীৰটোক কিদৰে নিৰোগী কৰি ৰাখিব পাৰোঁ তেতিয়া চিকিৎসকসকলে মাত্ৰ এটা কথাই কয় যে প্ৰকৃত খাদ্য অভ্যাস আৰু বছৰত কেইটামান পৰীক্ষাই আমাক শৰীৰটোৰ ভিতৰত প্ৰকৃততে কি চলি আছে তাৰ কিছু আভাস দিয়ে আমাৰ শৰীৰটো আসলতে আমাক নিজেই কিছুমান ইংগিত দিয়ে কিন্তু আমিহে বুজি নাপাওঁ প্ৰকৃততে যিকোনো বেমাৰৰ পৰা বাচিবলৈ কি কি স্বাস্থ্য পৰীক্ষা মানুহে বছৰত এবাৰ হ'লেও কৰিব লাগে সেই কথাকেইটাও চিকিৎসকে সদৰি কৰিছে সঁচা কথা ক'বলৈ গ'লে যিকোনো জটিল বেমাৰ প্ৰথম অৱস্থাতে ধৰা পেলাই সুস্থ হৈ থকাৰ বাবে বছৰীয়া স্বাস্থ্য পৰীক্ষাবোৰ অত্যন্ত জৰুৰী চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিয়ে বছৰত অন্ততঃ এবাৰ এই পৰীক্ষাবোৰ কৰিব লাগে সৰ্বপ্ৰথমে আহোঁ কমপ্লিট ব্লাড কাউণ্ট যাক চমুকৈ CBC বুলি কোৱা হয় সেই প্ৰসংগটোলৈ ইয়াৰ দ্বাৰা দেহত তেজৰ পৰিমাণ মানে হিমোগ্লোবিন বা সংক্ৰমণ ইনফেকশ্যন আৰু প্ৰতিৰোধ ক্ষমতাৰ উমান পোৱা যায় দ্বিতীয়তে আহোঁ ফাষ্টিং ব্লাড গ্লুক'জৰ কথা ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ আছে নেকি জানিবলৈ এই পৰীক্ষা খালী পেটত কৰা হয় তৃতীয়তে লিপিড প্ৰফাইল তেজত কলেষ্টৰলৰ মাত্ৰা পৰীক্ষা কৰা হয় যিয়ে হাৰ্ট এটেক বা হৃদৰোগৰ আশংকাৰ পূৰ্বানুমান কৰাত সহায় কৰে ইয়াৰ বাহিৰেও লিভাৰ ফাংচন টেষ্ট LFT লিভাৰ বা যকৃতৰ স্বাস্থ্য কেনেকুৱা জণ্ডিছ বা ফেটি লিভাৰৰ দৰে সমস্যা আছে নেকি জানিবলৈ এই জৰুৰী তৃতীয়তে KFT কিডনি ফাংচন টেষ্ট বৃক্ক বা কিডনিয়ে সঠিকভাৱে তেজ পৰিষ্কাৰ কৰিছেনে নাই ইউৰিয়া আৰু ক্ৰেটিনিনৰ মাত্ৰা জানিবলৈ এই পৰীক্ষা কৰা হয় তাৰপিছত থাইৰয়ড প্ৰফাইল TSH T3 T4 বুলি যাক কোৱা হয় বিশেষকৈ মহিলাসকলৰ বাবে থাইৰয়ডৰ খেলিমেলি ধৰা পেলাবলৈ ই অত্যন্ত প্ৰয়োজনীয় ইয়াৰ মাজতে উচ্চ ৰক্তচাপৰ কথা ক'ব লাগিব উচ্চ ৰক্তচাপক সাইলেন্ট কিলাৰ বুলি কোৱা হয় গতিকে নিয়মীয়াকৈ BP পৰীক্ষা কৰা উচিত স্বাভাৱিক মাত্ৰা হৈছে ওপৰত 120 তলত 80 ইউৰিন ৰুটিন এক্সামিনেশ্যনটো কৰা দৰকাৰ প্ৰস্ৰাৱৰ সংক্ৰমণ বা কিডনিৰ কোনো প্ৰাথমিক সমস্যা ধৰা পেলাবলৈ এই পৰীক্ষা কৰা হয় হাৰ্টৰ কথা জানিবলৈ ECG হৃদযন্ত্ৰৰ বৈদ্যুতিক সক্ৰিয়তা আৰু ইয়াৰ কাম কাজ স্বাভাৱিক হৈ আছে নে নাই সেয়া জানিবলৈ ইয়াৰ অতি প্ৰয়োজন বিশেষভাৱে মন কৰিবলগীয়া কথাটো হৈছে ইয়াত বয়স আৰু লিংগভিত্তিক সকলো থাকিব 40 বছৰৰ ওপৰৰ মহিলাৰ বাবে স্তন কেঞ্চাৰ ধৰা পেলাবলৈ বা এইটো এটা বিশেষ পৰীক্ষা মেমোগ্ৰাফি আৰু জৰায়ুৰ মুখৰ কেঞ্চাৰৰ বাবে পেপছ স্কেন বা পেপ টেষ্ট কৰাটো অত্যন্ত জৰুৰী 50 বছৰ ওপৰৰ পুৰুষৰ বাবে প্ৰস্টেট কেঞ্চাৰৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবলৈ PSA টেষ্ট কৰাটো দৰকাৰ যিটো মই পূৰ্বৰ ভিডিঅ'ত উল্লেখ কৰিছিলোঁ ভিটামিনৰ স্থিতি জানিবলৈ আজিকালি যিহেতু ভিটামিন D3 আৰু B12ৰ অভাৱ খুব সাধাৰণ হৈ পৰিছে যাৰ বাবে বছৰত এবাৰ এই দুয়োটা পৰীক্ষা কৰি ল'ব পাৰে আৰু কৰাটো দৰকাৰ বিশেষভাৱে এটা পৰীক্ষা সকলোৱে কৰিব লাগে সেইটো হৈছে HbA1c এই পৰীক্ষা হৈছে ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ ধৰা পেলোৱা আৰু ইয়াক নিয়ন্ত্ৰণত ৰখাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু নিৰ্ভৰযোগ্য তেজৰ পৰীক্ষা সাধাৰণ ডায়েবেটিছ পৰীক্ষাত কেৱল সেই বিশেষ মুহূৰ্তটোৰ তেজত থকা চেনিৰ পৰিমাণ মানে ব্লাড চুগাৰৰ মাত্ৰা জনা যায় কিন্তু HbA1c পৰীক্ষাৰ জৰিয়তে এজন ব্যক্তিৰ বিগত 2 পৰা 3 মাহৰ গড়ে তেজত চেনিৰ মাত্ৰা কেনে আছিল সেইটো সঠিকভাৱে জানিব পাৰি আচলতে এই পৰীক্ষাটো কিয় ইমান গুৰুত্বপূৰ্ণ তাক লৈ বহু কথা আহে এক নম্বৰতে খালী পেটত থকাৰ ইয়াৰ বাবে প্ৰয়োজন নাই এই পৰীক্ষাটো কৰিবলৈ দিনটোৰ যিকোনো সময়ত তেজৰ নমুনা দিব পাৰি ইয়াৰ বাবে খালী পেটত মানে ফাষ্টিঙত থকাটো বাধ্যতামূলক নহয় দ্বিতীয়তে সঠিক মূল্যায়ন কোনোবাই পৰীক্ষাৰ 2 দিন আগৰ পৰা যদি মিঠা খোৱা বন্ধ কৰি দিয়ে ফাষ্টিং বা PP চুগাৰ স্বাভাৱিক আহিব পাৰে তেতিয়া কিন্তু HbA1c বিগত 3 মাহৰ ৰিপৰ্ট ওলাই পৰিব গতিকে ইয়াক ফাঁকি দিব নোৱাৰে তৃতীয়তে জটিলতা ৰোধ যিকোনো লোকৰ ইতিমধ্যে যদি ডায়েবেটিছ আছে তেওঁলোকৰ বাবে HbA1cৰ মাত্ৰা 7% তলত ৰখাটো লক্ষ্য হোৱা উচিত ইয়াৰ দ্বাৰা কিডনি চকু আৰু হৃদযন্ত্ৰৰ ক্ষতি হোৱাৰ পৰা বাচিব পাৰি ইয়াৰ আশংকা কমি যায় যদি আপোনাৰ বয়স 35 বছৰৰ ওপৰৰ ওজন বেছি বা পৰিয়ালত ডায়েবেটিছৰ ইতিহাস আছে তেন্তে বছৰীয়া স্বাস্থ্য পৰীক্ষাত HbA1c অন্তৰ্ভুক্ত কৰাটো অত্যন্ত প্ৰয়োজনীয় এই কথাখিনি আচলতে বিভিন্ন চিকিৎসকৰ সাক্ষাৎকালত মোক কোৱা কথা যিখিনি মই নিজেও ফলো কৰোঁ আৰু সময়ে সময়ে এই স্বাস্থ্য পৰীক্ষাবোৰ কৰাই থাকোঁ
আজি মই এই ব্যক্তিগত কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, কাৰণ স্বাস্থ্য ভালে ৰখাটো আমাৰ প্ৰত্যেকজন ব্যক্তিৰে দায়িত্ব। আজিকালি সচৰাচৰ বিভিন্ন জটিল ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আমি বাতৰিতে পঢ়িবলৈ পাওঁ বা সামাজিক মাধ্যমতো দেখিবলৈ পাওঁ। নিজে যদি নিজৰ অলপ কেয়াৰ লয়, নিজে যদি অলপ সচেতন হৈ থাকে, বছৰত এই ন্যূনতম স্বাস্থ্য পৰীক্ষা কেইটা যদি কৰাই থাকে, হয় অলপ পইচা খৰচ যাব, কিন্তু পইচা খৰচ গ'লেও যদি প্ৰাথমিকভাৱে আপোনাৰ ভিতৰত যদি কিবা খেলিমেলি হৈ আছে, সেইখিনি যদি জানিবলৈ ইচ্ছা হয়, এই স্বাস্থ্য পৰীক্ষাখিনি অত্যন্ত জৰুৰী। আৰু যদি বিশদভাৱে আপোনালোকে কিবা জানিব বিচাৰে, চিকিৎসকৰ সৈতে এইটো আলোচনা কৰি ল'ব পাৰে, বা চিকিৎসকৰ সৈতে যদি আলোচনা নকৰাকৈ কেৱল স্বাস্থ্য পৰীক্ষা কৰাম বুলি ভাবে, এই স্বাস্থ্য পৰীক্ষাকেইটা কৰাই ল'ব পাৰে। আৰু এইকেইটা স্বাস্থ্য পৰীক্ষা বছৰত এবাৰ বা দুবাৰ যদি কৰাই থাকে, তেনেহ'লে হয়তো আশংকা বহুখিনি কম হৈ যাব। ইয়াৰ বাহিৰেও আজিকালি বিভিন্ন ৰোগ অৱশ্যে ওলাইছে। এই ৰোগবোৰৰ সৈতে যুঁজিবলৈ আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাও আমি শক্তিশালী কৰিব লাগিব। তাৰ বাবে আমি ভাল খাদ্য গ্ৰহণ কৰিব লাগিব, আৰু পাৰিলেতো ভাল বতাহ বায়ু আমি সেৱন কৰিব লাগে, যিটো বৰ্তমান ভাৰতবৰ্ষত কমি আহিছে, মানে পলিউশ্যন বা প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈ আছে। যি কি নহওক, এইখিনি কথা ক'ব লগা আছিল, আপোনালোকক কোৱাটো জৰুৰী বুলি মই ভাবিলোঁ, যিহেতু মই এনেকুৱা ধৰণৰ সজাগতামূলক ভিডিঅ' আনি থাকোঁ। আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু আশা কৰিছোঁ আপোনালোকে যদি ইয়াৰ সুফল পায়, সেইখিনিও আমাক জনাবলৈ নাপাহৰিব। নমস্কাৰ।